বাংলাদেশৰ পাছত উত্তাল লণ্ডন। ইয়াৰ পাছতে ভাৰতীয়লৈ বিশেষ নিৰ্দেশনা। লণ্ডনত হিংসাত্মক পৰিস্থিতি বিয়পি পৰাৰ পাছতে সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। কিয়নো ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ 2023 চনৰ প্ৰতিবেদন অনুসৰি সৰ্বাধিক ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে ব্ৰিটেইনত বাস কৰে। প্ৰতিবেদন অনুসৰি 2,50,000 ভাৰতীয় লোকে ব্ৰিটেইনত বাস কৰে। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে উত্তাল লণ্ডন। প্ৰব্ৰজনকাৰীক লৈ এটা ভুৱা তথ্য বিয়পি পৰাৰ পাছতে যোৱা 31 জুলাইৰ পৰা প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে লণ্ডনত আন্দোলন চলি আছে। আচলতে লণ্ডনত আমেৰিকাৰ বিখ্যাত গায়িকা টেইলৰ ছুইফটৰ থিমেৰেৰ এখন অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত এজন নাবালকে 3গৰাকী ছোৱালীক হত্যা কৰিছিল। তাৰ পাছতে সেই নাবালকজন মুছলমান আৰু প্ৰব্ৰজনকাৰী বুলি এক উৰা বাতৰি বিয়পি পৰিছিল। এই উৰা বাতৰিৰ বিয়পি পৰাৰ পাছতে লণ্ডনৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰম্ভ হ'বলৈ ধৰে। অনুষ্ঠানটোত হত্যাকাণ্ড সংঘটিত কৰা নাবালকজন এতিয়া আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে সতৰি কৰা মতে নাবালকজনৰ জন্ম ব্ৰিটেইনত আৰু তেওঁৰ পৰিয়াল খ্ৰীষ্টান। কিন্তু 31 জুলাই বুধবাৰে লণ্ডনৰ প্ৰধানমন্ত্ৰী ডাউনিং ষ্ট্ৰীটৰ বাসগৃহত সমীপত হাজাৰ হাজাৰ লোক সমবেত হৈ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। প্ৰতিবাদস্থলীত মানুহে আৰু আমাৰ সন্তানক বচাওক, আমি আমাৰ দেশখন ঘূৰাই বিচাৰোঁ আৰু প্ৰব্ৰজন বন্ধ কৰক আদি শ্লোগান দিয়ে। ইয়াৰ পাছতে ভাৰত চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষাৰ সন্দৰ্ভত সতৰ্কতা অৱলম্বন কৰিছে। লণ্ডনত হিংসাত্মক পৰিস্থিতি বিয়পি পৰাৰ পাছতে সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। কিয়নো ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ 2023 চনৰ প্ৰতিবেদন অনুসৰি সৰ্বাধিক ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে ব্ৰিটেইনত বাস কৰে। প্ৰতিবেদন অনুসৰি 2,50,000 ভাৰতীয় লোকে ব্ৰিটেইনত বাস কৰে। দেশখনৰ কিছু অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতে ভাৰতীয় উচ্চায়ুক্তই দেশখনত থকা ভাৰতীয়ৰ বাবে পৰামৰ্শ জাৰি কৰে। তেওঁ কয়, শেহতীয়াকৈ ব্ৰিটেইনৰ কিছুমান অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ব্ৰিটেইনৰ ৰাজপথত ঘূৰি ফুৰাৰ সময়ত ভাৰতীয় জনসাধাৰণে সাৱধান আৰু সতৰ্ক হোৱা উচিত। লগতে প্ৰতিবাদ চলি থকা অঞ্চলৰ পৰা আঁতৰি থাকক। ইয়াৰ সমান্তৰালকৈ লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তই ভাৰতীয় জনসাধাৰণক অৱগত কৰে যে তেওঁলোকে প্ৰতিটো আন্দোলনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।